নগা ছোৱালী ধুনীয়া ৰঙা বগা গাল দেখি লাগে ভাল তোমাতকৈ দিয়ে জানা হাজাৰ বেছি চাল সৰু সৰু নমস্কাৰ ৰূপহী অসমলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি মোৰ লগত উপস্থিত আছে আমাৰ অসমৰ নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় গায়ক মাধুৰ্য মৌচুম দাদা। দাদা ৰূপহী অসমলৈ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ দাদা পোনপ্ৰথমে আপোনাৰ বায়োগ্ৰাফিটো আমাৰ দৰ্শকসকলে জানিব বিচাৰিব। মোৰ ঘৰ একচুৱেলি কলিয়াবৰ আৰু বৰ্তমান মই স্থায়ীভাৱে নগাঁৱতে থাকোঁ আৰু তাৰ বাহিৰে বায়োগ্ৰাফি বুলি ক'বলৈ গ'লে মই গান চান গাওঁ, ৰাইজেতো গম পায় আৰু হয় সেইখিনি জানেই বাৰু। ঠিক আছে বাৰু দাদা, আপোনাৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষাৰ বিষয়ে যদি অকণমান কয়। মই হাই স্কুলিং কৰিছিলোঁ, মই য'ত জন্ম হৈছিলে মোৰ তাতে কলিয়াবৰৰ আমবাগান হাই ছেকেণ্ডেৰী, আৰু কলেজ লাইফ মোৰ পাৰ কৰিলোঁ মই কলিয়াবৰ কলেজতে। দাদা আপোনাৰ সংগীতৰ প্ৰতি চৰ্চা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? একচুৱেলি চৰ্চা বুলিবলৈ নহয়, এইটো একচুৱেলি মই জন্মতে মোৰ মাত যেতিয়া ফুটিছে তেতিয়াই গানো ওলাইছে একেলগে তেনেকে আৰম্ভ হৈছিলে আৰু তাৰ লগতে মায়ে মোক যথেষ্ট প্ৰেৰণা যোগাইছে। দাদা মই যদি সুধো, আপুনি আমাৰ শিল্পীসকলৰ ভিতৰত কোনগৰাকী শিল্পী আপোনাৰ আৰাধ্য আৰু প্ৰেৰণা বুলি ভাবে? শিল্পীসকলৰ ভিতৰত কৈছো। সেইটো আৰু একেবাৰে তথাপিও স্বাভাৱিক উত্তৰ আৰু এইটো আমাৰ জুবিন গাৰ্গক জুবিন দাৰ গীত এতিয়া আপোনাৰ মুখত শুনিম বাৰু, আমাৰ দৰ্শকসকলে শুনিবলৈ বিচাৰিব। আমি কথা পাতি থাকিম বাৰু এনেকৈ, আৰু যদি আপুনি এইখিনিতে গীত এটি গুণগুণাই দিয়ে আপোনাৰ গতিকে দৰ্শকসকলেও ভাল পাব। আপোনাৰ ঘেণ্টাক আকৌ খাতেই নকৰোঁ গানটো খুব জনপ্ৰিয় হৈছিলে, গতিকে সেই গীতটোকে অকণমান যদি গুণগুণাই দিয়ে ভাল লাগে। গীতটো একচুৱেলি সেই জুবিনক ভাল পোৱাৰ কাৰণে একচুৱেলি জুবিনক ডেডিকেট কৰি গানটো বনোৱা হৈছে। হয়, দাদাই যদি আমাৰ অনুষ্ঠানটো চাইছে তেতিয়াহ'লে পাব, আপোনাৰ পৰাই প্ৰেৰণা পাইছে দাদাই, আৰু আপোনাকে ডেডিকেট কৰি সেই গীতটি গাইছিলে দাদাই। মারেও নিদিয়ে তোর বাপেরেও নিদিয়ে 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 তুক মনই বিয়া নিদিয়ে মারেও নিদিয়ে তোর বাপেরেও নিদিয়ে 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 তুক মনই বিয়া নিদিয়ে চাকরি করিম যেতিয়া মূৰতে টুপি কলা চশমা ঘূৰি ফুৰিম তেতিয়া হিৰো নিচিনা ও হিৰো নিচিনা ঘেণ্টা খাতি নকৰোঁ তোক মই খাতি নকৰোঁ ঘেণ্টা খাতি নকৰোঁ তোক মই খাতি নকৰোঁ। আৰু কিবা বা এই গানটোৰ সৃষ্টি আপুনি কৰা? এইটো একচুৱেলি মই কনচেপ্টটো একচুৱেলি মোৰ নহয়, আমাৰ বৰপথাৰৰ মোৰ খুব মৰমৰ ভাইটি এজন আছে নিলয় কুমাৰ, তেওঁ গানটো একচুৱেলি গোটেইখিনি বনাইছে তেওঁ, খালি মই অলপ সজাই পৰাই লৈছোঁ। হয় হয়, ধন্যবাদ থাকিল দাদা। আৰু দাদা আপোনাৰ প্ৰথম ষ্টুডিঅ'ত কোনটো গান ৰেকৰ্ডিং হৈছিলে? আপুনি যেতিয়া প্ৰথম ষ্টুডিঅ'ত সংগীত বা ৰাইজৰ মাজলৈ প্ৰথম যেতিয়া সংগীতটো এৰি দিছিলে আপোনাৰ, সেই সংগীতটি কি আছিলে প্ৰথম? সেইটো আছিলে সেই হেৰি গানটো, একচুৱেলি ক'বলৈ গ'লে সেই মই কলিয়াবৰ কলেজত এটা গান কৰিছিলোঁ। হয় হয়, 2013 সেইটো কলিয়াবৰ কলেজৰ গানটো একচুৱেলি প্ৰথম বুলিব পাৰি। তাৰ আগত মই দুই-তিনিটা গাইছিলোঁ, এইবোৰ মোৰ গান নহয়, একচুৱেলি বেলেগৰ গান। হয়, আপোনাৰ প্ৰথম সেই গীতটি সেইটো আছিলে। ঠিক আছে বাৰু, আমাৰ দৰ্শকসকলে গীতটি শুনিব বিচাৰিব আপোনাৰ প্ৰথম গীত যিহেতু, আৰু এটা সময়ত দাদাৰ জনপ্ৰিয়তা বহুত জেগাত আছিলে আৰু পোষ্টাৰো লাগিছিলে। দাদা আপোনাৰ সংগীতৰ জগতখনক লৈ, যিহেতু আপুনি ল'ৰালি কালৰ পৰাই আপোনাৰ জন্ম হোৱাৰ পিছতেই সংগীত ফুটিছে, কথাষাৰো কৈছে, গতিকে এই সংগীতৰ জগতখনক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি, সেই কথাটো যদি দৰ্শকক এবাৰ কয় ভাল পাব। পৰিকল্পনা চাল আছে, খুব বহুত দিনীয়া সপোন, বহুত দিনীয়া কষ্ট আছিলে। মই গ্ৰেজুৱেশ্যন কৰাৰ পিছতে মই ঘৰৰ পৰা ওলাই গ'লোঁ, তেতিয়া তাৰপিছতে মই বহুত কষ্ট কৰি মিউজিক কৰিছোঁ একচুৱেলি। দাদা গান এটা গাবলৈ দিয়ক এনেকৈ কৈ পেলাই ষ্টাৰ্ট কৰা মানুহ ৰিকুৱেষ্ট কৰোঁ একচুৱেলি, ক'তো তেনেকুৱা সুযোগ সুবিধা পোৱা নাছিলোঁ। আৰু তেনেকৈ নাজানো আৰু বহুত কষ্ট কৰিলোঁ, ভগৱানে চাগে অকণমান চকু মেলি চালে, সেইকাৰণে আজি হয়তো অকণমান নামটো মানুহে অলপ চিনি পায় বা জানে, আৰু সেইটো কাৰণে পৰিকল্পনা আছে মোৰ। খালি মানে মই এইটো কাৰণে মই সংগীতটোক মই সাংঘাতিক ধৰণে মই মানে আগবঢ়া নাই এইটো কাৰণে। দাদা আপুনি সংগীতৰ লগতে অন্য কিবা কৰি আছে, বিজনেছো কৰি আছে, তেনেকুৱা কিবা এটা শুনিবলৈ পাইছোঁ, গতিকে মোৰ ব্যৱসায় আছে একচুৱেলি। ব্যৱসায়, সেইটো ব্যৱসায় প্লাছ
10 বছৰ হ'ল পৰা মই শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰোঁ, ষ্টক মাৰ্কেটত। দাদাই সংগীতৰ লগতে শ্বেয়াৰ মাৰ্কেটৰ কাম চলাই আছে 10 বছৰ হ'ল, গতিকে সেয়ে হয়তো সংগীতক সম্পূৰ্ণ সময় দিব পৰা নাই, কেতিয়াবা অকণমান সময় তাকৰ হয় বাবে তেনেকুৱা হয়। গতিকে সেইটো কাৰণে মানে অকণমান মই ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটো মই পালে সংগীতটো আৰু অকণ ভালকৈ কৰিবলৈ মোৰ সুবিধা হয়, সেইটো কাৰণে মই অকণমান কমাই ৰাখিছোঁ খালি সংগীতটো। খালি ষ্টেজ শ্ব'বিলাক কৰি আছোঁ, খালি গানটো মোৰ আছে, ষ্টকত আছে বাৰু গান। এনেই দাদা আপুনি যেতিয়া ষ্টেজ শ্ব'বিলাক কৰে, আমাৰ বহাগৰ মাহটো বা এটা বছৰত পূজা পাতল যথেষ্টখিনি থাকে, আপোনাৰ সম্পূৰ্ণ কিমানটা মান হয় ষ্টেজ শ্ব' এটা বছৰত? ষ্টেজ শ্ব' বুলি ক'লে মিনিমাম 50টা মানতো হয়। দাদা আপোনাৰ এটি সংগীত খুব জনপ্ৰিয় হৈছিলে, বাঁহৰ চুঙাৰ বুলি এটি গীত, মাজতে গীতটি যদি এবাৰ গুণগুণাই দিয়ে দৰ্শকসকলে ভাল পাব। ঠিক আছে, গতিকে গোটেই বস্তু মই গীটাৰ চিটাৰবিলাক চব গতিকে সকলোখিনি নগাঁৱতে আছে, আৰু লকডাউনৰ কাৰণে দাদাই বস্তু বাহিনী যিমান আছিলে নগাঁৱৰ পৰা আনিব পৰা নাই, বা গাড়ী বন্ধ আপোনালোকে গম পায়, পৰিস্থিতিৰ প্ৰতি চৰকাৰী নিয়ম নীতিসমূহ মানি চলিবলগীয়া হৈছে। গতিকে সেই ঠিক আছে অকণমান গুণগুণাই দিছোঁ বাৰু। বাহৰ চুঙা ফুৱাই ফুৱাই, কেঁচা মঠা জ্বলাই জ্বলাই, ভাত ৰান্ধি খুৱাই খুৱাই, ডাঙৰ কৰি চিলাই বোপাই। সফলতা আহোঁতে যিহেতু কিছু সময়ৰ প্ৰয়োজন আৰু যথেষ্ট ধৈৰ্য ধৰিবলগীয়া হয়, এনে সফলতাৰ বিষয়ে আপুনি কি কয়? সফলতা বুলি ক'বলৈ গ'লে এইটো এটা বৰ জটিল বস্তু একচুৱেলি। মানুহে আজিকালি খুব সোনকালে এদিনতে অভাৰনাইট কাম যদি বাই হাৰ্ট কৰে, ডেডিকেটেডলি ডিটাৰমিনেশ্যন ৰাখি পেলাই যদি কৰে, সফলতা আহিব। কিন্তু সফলতাৰ এটা চিগনেচাৰ আছে, মানে চাইন আছে, সেই চাইনটো তোমাক মানুহে দিব লাগিব। গতিকে সেই চাইনটো যদি তোমাৰ গাত আছে, তেতিয়াহ'লে মানুহে তোমাক সফল বুলি স্বীকৃতি দিব, মানুহেহে দিব, বা সেইটো এদিন দুদিনত নহয়, যথেষ্ট কৰিম, কিন্তু কৰিম, খালি ৰাইজে অকণমান আশীৰ্বাদ কৰিব, আশীৰ্বাদ যথেষ্ট আছে বাৰু। সেইকাৰণে আজি খুব ভালকে মই কাম বনবিলাক কৰি দিব পাৰিছোঁ। আৰু দৰ্শকসকল এইখিনি আপোনাক কথা এটা কওঁ, দাদাৰ এটি নতুন গীত আহি আছে, গতিকে দাদাৰ গীতটি ইতিমধ্যে বিহুৰ সময়তে পাব্লিছ হ'ল হয়, কিন্তু লকডাউনৰ কাৰণে দাদা থমকি ৰ'ব লগা হ'ল। এতিয়া দাদা গীতটিৰ বিষয়ে যদি অকণমান কয় দৰ্শকসকলে ভাল পাব। গীতটি একচুৱেলি খুব ভাল লগা গীত, এইটো অসমত এইটো হোৱা নাই চাগে, গীতটি ডুৱেট মানে মেইল ফিমেল, মেইল ভাৰ্চনটো আছে আছামিজত আৰু ফিমেলটো আছে নাগামিজত। আছামিজ আৰু নাগামিজৰ দুইটা মিক্স কালচাৰ মিক্স। সেইটো অকণমান মানে কিবা এটা এক্সপেৰিমেণ্ট কৰিব বিচৰা হৈছে, মানে তেনেকুৱা এটা গান কৰি। গতিকে গানটো সেই মোৰ সেইজন ভাইটিয়ে কৰিছে, নিলয় কুমাৰ, আমাৰ গোলাঘাটৰ ভাইটিজনে, তেওঁৰে কনচেপ্ট, তেওঁ দিছে, মই অলপ সজাই পৰাই লৈছোঁ। আৰু এতিয়া খালি গানটো আমাৰ এই মহামাৰীৰ কাৰণে গানটো একচুৱেলি বিহুৰ আগত ৰিলিজ কৰাৰ কথা আছিল, নহ'লেগৈ আৰু সেইকাৰণে অকণমান থমকি ৰ'ব সেইটো হ'বগৈ। ঠিক আছে বাৰু দৰ্শকসকল, আপোনালোকক এইখিনিতে জনাওঁ, দাদাৰ এটি নতুন গীত আহি আছে, গতিকে অতি শীঘ্ৰে পাব, আৰু সকলোৱে দাদাক আদৰি লৈ যাতে সেই গীতটি সহায় সহযোগিতা আগবঢ়ায়, আৰু সেইখিনিয়ে আৰু। ঠিক আছে দাদা, যদি পাৰে আপুনি গীতটি অকণমান গুণগুণাই দিব পাৰিব নেকি? দৰ্শকসকলে ভাল পাব, অকণমান গুণগুণাই দিয়ে। লগা ছোৱালী ধুনীয়া, ৰঙা বগা গাল, দেখি লাগে ভাল, তোমাতকৈ দিয়ে জানা হাজাৰ বেছি চাল, সৰু সৰু চকু দেখি লাগে বাৰু, কাক বুজা জানো, তাক দেখিলে নেলাগে প্ৰেমত পৰো পৰো, তাক দেখিলে নেলাগে প্ৰেমত পৰো পৰো, তাইখন নাগা পাহাৰতে, তাইখন বেৰাই কি নাথাকিবি, বাহাৰৰ আলু কচু খাই, তাইখন ডালিমিৰ নিচিনা, তাইখন চাৰি কি নানি যাবি, মৰিলে ভিতাই লগা চাত, মৰিলে ভিতাই লগা চাত যা। ঠিক আছে বাৰু দাদা, ধন্যবাদ জনাইছো। এই শেষত যে ক'লে ভিতাই লগা চাত বুলি, কথাটো মানে কি? তাই লগা চাত মানে মৰিলেও মানে তাৰ লগতে যাম আৰু, ছোৱালীজনী কৈছে আৰু, মানে নগা ছোৱালীজনী কৈছে, অসমীয়া লগত কৈছে। শব্দটো মানে নাগাৰে হয় নেকি? এইটো একদম টোটেল নাগামিজ।
ঠিক আছে বাৰু দাদা, ধন্যবাদ জনালো আপোনালোকে গীতটি আগতীয়াকৈ দৰ্শকসকলক শুনাই দিয়াৰ বাবে, আৰু দৰ্শকসকল নিশ্চয় আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আপুনি সংগীতৰ ক্ষেত্ৰখনত কেতিয়াবা বাৰু থমকি ৰ'বলগীয়া হৈছে নেকি? থমকি বুলি একচুৱেলি নাই বাৰু। একচুৱেলি মানুহৰ বাই বৰ্ণ মানুহৰ জেলাছ থাকে, আৰু সেই জেলাছটোৰ কাৰণে মানে বিভিন্ন সময়ত মানুহে মোক অকণমান কষ্ট দিছে। সেইটো মই কেতিয়াও নাভাবোঁ যে মানুহে মোক মানে হিংসা কৰিছে, কিবা কৰিছে। কৰক, যোনে যি মন যায় তাকে কৰক। মই নিজৰ কাম কৰি আছোঁ, আৰু মোৰ নিজৰ কামৰ ওপৰতে মই বেছি ফ'কাছটো মোৰ তাতে আছে। কোনোবাই মোক কিবা কৰিছে, কোনোবাই ভাল কাম কৰিছে, আই এম এপ্ৰিচিয়েট ডেট। কিন্তু কোনোবাই মোক কিবা বেয়া কৰি মোক কিবা কৰিব পাৰিব বুলি মই একেবাৰে নাভাবোঁ। হয়, ঠিক আছে বাৰু দাদা। আপুনি বিভিন্ন স্থানত সুনাম অৰ্জন কঢ়িয়াই আনিছে, বিভিন্ন স্থানৰ পৰা সুনাম কঢ়িয়াই আনিছে আমাৰ অঞ্চললৈ। গতিকে যদি তাৰ বিষয়ে অকণমান জানিব বিচাৰে দৰ্শকসকলে। একচুৱেলি সেইটো এটা আৰু এটা কণ্ট্ৰাডিক্টৰী কুৱেশ্যন মোৰ কাৰণে। সেইটো কাৰণে মই কৈছোঁ, মই একচুৱেলি সৰুতে মই সৰু কালচোৱাটো মানে মেট্ৰিকৰ আগলৈকে মই কম্পিটিশ্যন কৰিলোঁ। কিন্তু যেতিয়াই মোৰ জনা বুজাত জ্ঞান হ'ল, তেতিয়াৰ পৰা মই কম্পিটিশ্যনটো বাদ দিলোঁ টোটেলি। এইটো কাৰণে মই এটা আইডিঅলজি বিশ্বাস কৰোঁ। সেইটো হ'ল লাইফ ইজ নট এ ৰেচ, ইটছ এ জাৰ্ণি। গতিকে সেই কনচেপ্টত মই খুব বিলিভ কৰোঁ। আৰু তাৰপিছত মই খালি মোৰ ষ্টেজটো অপেন আছে, মোৰ কাৰণে নিজৰ বস্তুবোৰ কেনেদৰে সুন্দৰকৈ ৰাইজৰ মাজলৈ সেইটো মই মঞ্চৰ সৈতে মই আজি কৰি আছোঁ, আৰু মঞ্চই মোৰ চিনাকি। মাজু মচন্দু মঞ্চৰ পৰা পোৱা বস্তু, ৰাইজে দিয়া বস্তু। গতিকে সদায় ৰাইজৰ কাৰণে কৰি থাকিব। ঠিক আছে বাৰু, ভাল লাগিল দাদা। আমি অনুষ্ঠানটো অতি সোনকালে শেষ কৰিম। দাদা যিহেতু ব্যস্ততাৰ মাজত আছিল, শ্বেয়াৰ মাৰ্কেটিঙৰ কাম কৰি আছে, আৰু দাদাই সময় দিব পৰা নাই। গতিকে মই দাদাৰ লগত কথা পাতিলোঁ। দাদাই ক'লে যে ঠিক আছে, মই সন্ধিয়াহে পাৰিম, দিনত নোৱাৰিম। গতিকে সন্ধিয়াই আহিলোঁ আৰু দাদাৰ কথা মতে। আৰু পিকচাৰ কোৱালিটিটো আপোনালোকে অকণমান ক'লা পাব বা অকণমান বেয়া পাব। গতিকে পিকচাৰ কোৱালিটিটো আৰু ভইচটোৰ কাৰণে অকণমান ক্ষমা কৰিব। গতিকে ৰাতি আমি এনেদৰে কথাখিনি পাতিব লগা হৈছে, নহয় দাদা? আৰু দাদা, দৰ্শকসকলক কোৱা হৈছিলে শেষত আপোনাৰ কণ্ঠত জুবিনদাৰ এটি গীত শুনিম বুলি। যদি এইখিনিতে গীতটি গুণগুণাই দিয়ে ভাল লাগিব। ঠিক আছে। জুবিনদাৰ যিটো গীতে মোক বেছি প্ৰেৰণা, সেইটো গীততে মই খুব বেছি প্ৰেৰণা পাইছিলোঁ। সেই গীতটোৱে মোৰ কাৰণে একচুৱেলি টাৰ্ণিং পইণ্ট বুলি মানে মই চবতে কওঁ কথা। আৰু সেই গীতটো অকণমান মই গুণগুণাই দিছোঁ। ঠিক আছে, সেই গীতটি বাৰু দাদা গুণগুণাই দিব। আৰু তাৰ লগতে আমাৰ কলিয়াবৰ কলেজত গৈ আপুনি এটি গীত লিখিছিলে, সেই গীতটিও তাৰ পিছতে অকণমান গুণগুণাই দিলে দৰ্শকসকলে ভাল পাব, যিটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে গীতটি। ঠিক আছে, জুবিনৰ গীতটি মই হয়, জুবিনৰ গীতটি। পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউরি উরি, পাখি মেলি যাউরি, জাকি মারি গইলা মেরিয়া পদুলি, বুতলিয়া নোরালি উরি, পাখি মেলি যাউরি, দেউতার হাঁহিৰে আর খতে উমলি, রোদে বৰষুণে ধেমালি, আজৰি সেই আবেলি উৰি, পাখি মেলি যাউৰি। ঠিক আছে বাৰু, ধন্যবাদ থাকিল দাদা আপোনালৈ। গতিকে দৰ্শকসকল, আপোনালোকে মোৰ অনুষ্ঠানটো চাই কেনেকুৱা পালে জনাব, আৰু প্লিজ মোৰ চেনেলটো যদি ভাল পাইছে আৰু এনেধৰণৰ ভিডিঅ'বোৰ আগলৈ পাবলৈ চেনেলটো প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে। আৰু লগতে ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যেতিয়া বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মই আপলোড কৰা ভিডিঅ'টো অতি শীঘ্ৰেই আপুনি চাব পাৰিব। দাদা, শেষত আপুনি কলিয়াবৰ কলেজৰ আমাৰ যিটো গীত লিখিছিলে, অকণমান যদি গুণগুণাই দিয়ে। কলনৰ পাৰতে কলিয়াবৰতে, এইখন আমাৰ মৰমৰ চেনেহৰ, এইখন আমাৰ মৰমৰ চেনেহৰ, কলিয়াবৰ কলেজ, কলিয়াবৰ কলেজ, কলনৰ পাৰতে। ধন্যবাদ থাকিল দাদা আপোনালৈ, যিহেতু আপুনি ইমান ব্যস্ততাৰ মাজতো মোক সময়খন দিলে, তাৰ বাবে অশেষ ধন্যবাদ থাকিল আপোনালৈ। ঠিক আছে বাৰু দাদা, শেষত যদি মোৰ চেনেলটোৰ বিষয়ে দুআষাৰ কৈ দিয়ে ভাল লাগিব। ঠিক আছে, মোৰ ভাইটিয়ে হয়, নিজৰ মৰমৰ ভাইটি, খুব ভাল ল'ৰা। হয়, আৰু তাৰ একাডেমিক কেৰিয়াৰটো খুব ভাল, সেইকাৰণে মই তাক খুব ৰেচপেক্ট কৰোঁ। মানুহৰ মিউচুৱেল ৰেচপেক্টটো খুব ডাঙৰ বস্তু, আজি মই কৈ দিলোঁ আপোনালোকক। আৰু
খুব এটা টেলেণ্টেড পাৰ্চন, ই খুব এটা ভাল কাম ইনিচিয়েটিভ এটা লৈছে, এটা এণ্টাৰটেইনমেণ্ট চেনেল খুলিছে, তাৰ নাম হিৰ'। মই সকলোকে চিনাকি কৰাই দিছো মোৰ ফালৰ পৰা। হিৰ'কে এইটো ৰূপহী অসম মানে ৰূপহী অসম চেনেলটো আৰু একেখন গাঁৱৰে একেখন গাঁও, আমাৰ একেখন গাঁও। দাদা আগতে গুৱাহাটীতে আছিলে আৰু এতিয়া লকডাউনৰ সূত্ৰে বৰ্তমান ঘৰতে আছে, আৰু তথাপিও নগাঁৱত থাকিব দাদা। শুনিবলৈ পাইছো আপোনাৰ সকলো বস্তু নগাঁৱলৈ নিয়া হলেই, আৰু সেই হয়তো গীটাৰখনৰ অকমান আজি অসুবিধা হ'ল। মই যি কি নহওক শেষত তেওঁক শুভেচ্ছা জনালো, যাতে ইমান ধুনীয়া এটা ইনিচিয়েটিভ লৈছে, যাতে সেইটো যাতে ছাকচেছ হয়। আৰু ৰূপহী অসম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। খুব ধুনীয়া এটা অনুষ্ঠান এটা তেওঁলোকে উপহাৰ আৰু দিব। অকল মোৰ অনুষ্ঠানটো বুলিয়ে নহয়, আৰু অনাগত দিনত মই শুনা পাইছো বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁৰ তাত আছে। এতিয়া মানে তেওঁলোকে মানে এই লকডাউনৰ কাৰণে অকণমান 2 দিন অসুবিধা হৈছে, তাৰপিছতে আপোনালোকে ভাল ভাল কণ্টেণ্ট ইয়াত পাব। গতিকে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰি মোৰ আজি এই অনুষ্ঠানটো সামৰিছো। ধন্যবাদ দাদা। দৰ্শকসকল আপোনালোককো ধন্যবাদ জনাইছো, আৰু প্লিজ মই আকৌ এবাৰ কৈছো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ আগন্তুক ভিডিঅ'বোৰ পাবৰ বাবে। আৰু আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক যথেষ্ট প্ৰেৰণা দিব পৰৱৰ্তী ভিডিঅ'সমূহ বনাবৰ বাবে। গতিকে ধন্যবাদ।